মাহ 8 মাহৰ মূৰত জোনমণি ৰাভাৰ চাৰ্জশ্বীট দাখিল হ'ল। হয়, আপোনালোকে ঠিকেই শুনিছে। 7-8 মাহৰ মূৰত এতিয়া জোনমণি ৰাভাৰ চাৰ্জশ্বীট দাখিল হ'ল। তাৰ চাৰ্জশ্বীট দাখিল হোৱাৰ মাতৃগৰাকী কিমান সুখী আৰু মাতৃয়ে সেই চাৰ্জশ্বীটত মঞ্জুৰ নে? আপোনালোকে মাতৃ ভাষ্য শুনকচোন। উপায় নহয় হৈছে আৰু মোৰ ক'বলগীয়া একোৱেই নাই ন বাবা। মোৰ এতিয়া চোৱা মেলা মানুহে নাই, মোক দেখভাল কৰিবৰ কাৰণে কোনো নাই। উপায় নহয় হৈছে আৰু কথাটো গম পাইছে আপুনি গোটেই ঘটনাটো? অলপ মানে গম পাইছো, কেনেকৈ কি হয় এইটো নাজানো আৰু। জোনমণিয়ে যদি প্ৰকৃততে দূষিত আছিল তাইক জেলত ভৰাই নিদিলে কিয়? আৰু যদি জোনমণিয়ে, সেইটোৱেও দুখ লাগিছে, জোনমণি কেনেকৈ কি হ'ল এইটো একো গম নাপালো। যদি গম মানি পালো ল'ব পৰা নাই মাতৃ হিচাপে আপুনি মানি ল'ব পৰা নাই? মানি ল'ব পৰা নাই, মই এতিয়াও মনত সান্তনা দিব পৰা নাই। চাৰ্জশ্বীটক লৈ কি ক'ব? তেওঁলোকে কৈছে যে এয়া দুৰ্ঘটনাহে, মৃত্যু নহয়, সাধাৰণ মৃত্যু নহয়। উপায় নাই, কাৰণ মই নিজে চকুৰে নেদেখিলো। এতিয়া মই যিমানখিনি পাৰিছোঁ, যিমানখিনি পাইছোঁ মই নিজে সেইখিনি কৈছোঁ, সকলো ৰাইজে গম পাইছে। তাৰ পৰা আৰু মই নোৱাৰোঁ। হয়, আপোনালোকে ঠিকেই শুনিছে। SI জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্যৰ মাজত আছিল, যিহেতু আমাৰ অসমবাসীয়ে সকলোৱে জোনমণি ৰাভাৰ হত্যা কৰি মৃত্যু হোৱা বুলি সকলোৱে ভাবি আছিল। আনকি নালাগে নিজৰ মাতৃগৰাকীয়েও তেওঁ হত্যা কৰি মৃত্যু হৈছে বুলি বাৰম্বাৰ কৈ আছে। আজি পৰ্যন্ত তেওঁ কথাৰ পৰা লৰচৰ হোৱা নাই। কাৰণ জোনমণি ৰাভাৰ নিজেই আত্মহত্যা বা এক্সিডেণ্ট হৈ মৰা নাই বুলি নিজৰ মাতৃয়ে বাৰম্বাৰ কৈ আছে, আৰু এতিয়াও মাতৃয়ে তেনেকৈ কৈছে। 7-8 মাহৰ মূৰত এতিয়া CBI, CID সকলোৰে তদন্ত অন্তৰত এতিয়া চাৰ্জশ্বীট দাখিল কৰিলে। চাৰ্জশ্বীটত কি ওলালে আপোনালোকে নিশ্চয় বাতৰিসমূহত পাইছে চাগৈ। চাৰ্জশ্বীটত ওলালে যে জোনমণি ৰাভাৰ কোনো লোকে হত্যা কৰি মৰা নাই, গাড়ী এক্সিডেণ্টত তেওঁৰ মৃত্যু হৈছে বুলি এতিয়া বৰ্তমান প্ৰমাণ কৰি দিলে। কিন্তু সেই প্ৰমাণত মাতৃ কোনোমতে মান্তি হোৱা নাই। কাৰণ নিজৰ মাতৃয়ে ৰডে কোবাই হত্যা কৰিছে বুলি তেওঁ ইতিমধ্যে সকলোৰ আগত প্ৰকাশ কৰি দিছে। আপোনালোকে নিশ্চয় এই ভিডিঅ'টোত শুনিলে, আৰু মাতৃয়ে কোনোপধ্যে মানি ল'ব পৰা নাই আৰু নলয়। তেওঁ কৈ দিছে যে তেওঁক এতিয়া চোৱা চিতা কৰা মানুহ নাই, দায়িত্ব লোৱা মানুহ নাই। তেওঁ সেইবোৰ চিন্তা কৰিবনে? জোনমণি ৰাভাৰ ন্যায় পোৱাৰ কথাটো চিন্তা কৰিব। এতিয়াও যিহেতু জোনমণি ৰাভাক ন্যায় পাব বুলি আশা কৰি থাকোঁতে অৱশেষত জোনমণি ৰাভাৰ এক্সিডেণ্ট হৈ মৃত্যু হৈছে বুলি চাৰ্জশ্বীট দাখিল কৰিছে। কিন্তু মাতৃয়ে সেই কথাষাৰ মানি লোৱা নাই। এতিয়া পুনৰ আকৌ আদালতে মাতৃ কথা মানি ল'বনে নলয়, সেইটো আচলতে অতি গুৰুত্বপূৰ্ণ কথা। ইমান তদন্তৰ আওতাৰত থকাৰ পাছতো যে এজনী ছোৱালী এনেকৈ ৰহস্যজনক দুৰ্ঘটনাৰ মৃত্যু হোৱাটো আচলতে অসমবাসীয়েও মানি ল'ব পৰা নাই, সেয়েহে মাতৃগৰাকীয়েও পৰা নাই। কিন্তু CBI, CID বহুখিনি তদন্তকাৰী আনিও তেওঁ তদন্ত উলিয়াব নোৱাৰাৰ কাৰণটো আচলতে
অসমবাসীয়ে বুজিবলৈ বৰ অসুবিধা হ'ল আৰু এটা নবজা হাথৰ হৈ ৰ'ব এই জোনমণি ৰাভাৰ ন্যায় কাণ্ডটো। এতিয়া অৱশেষত এটাই কথা দুখ লাগিছে, মৰাবোৰ মৰি গ'ল। আচলতে এই পৃথিৱীত সকলোৱে মৃত্যু হ'বই লাগিব, কিন্তু মাতৃগৰাকী অতি দুৰ্ভাগ্য, যিহেতু তেওঁক আলপৈচান ধৰিবলৈ এজনো পুত্ৰ বা জীয়ৰী নাইকিয়া হ'ল। অৱশেষত তেওঁ কি যান্ত্ৰণা হৈ পুত্ৰ সন্তান আৰু কন্যা সন্তানৰ যান্ত্ৰণা লৈ তেওঁ কিমান দিন জীৱিত হৈ থাকে সেইটো একমাত্ৰ ভগৱানে জানিব। একমাত্ৰ মাতৃগৰাকীৰ অসুখ বা মনৰ বেদনা দেখিহে আচলতে বৰকৈ দুখ লাগে। মাতৃ হৃদয়ৰ কন্দন কোনে শুনিব? সেয়েহে জোনমণি ৰাভাৰ মাতৃক ভগৱানে কুশলে ৰাখক, সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰিবলৈ মই কামনা কৰিছোঁ ভগৱানৰ ওচৰত। মোৰ এইটোৱেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা, যিহেতু তেওঁক সাহস দিয়ক। দুটা সন্তান হেৰুৱাই তেওঁ অলেখ আশা বুকুত বান্ধি জীৱিত হৈ আছিল, কিন্তু এতিয়া সকলো আশা ত্যাগ কৰি তেওঁ এগৰাকী জীৱন মৰণৰ সৈতে জীৱিত হৈ থকা দিনকেইটা যাতে ভালদৰে পাৰ কৰিব পাৰে তাৰে কামনা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ভিডিঅ'টো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।